উত্তৰ প্ৰদেশৰ দুগৰাকী প্ৰভাৱশালী নেতা এগৰাকী হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আনগৰাকী হৈছে সমাজবাদী পাৰ্টিৰ নেতা আজম খান এই দুইগৰাকী নেতাই বছৰেকৰ 12টা মাহে সংবাদ শিৰোনাম দখল কৰি থাকে কিন্তু এবাৰ এই দুইগৰাকী নেতা আন এক বিতৰ্কত সোমাই পৰিছে লোকসভা নিৰ্বাচনৰ মাজতেই কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এখন নিৰ্বাচনী সভাত কংগ্ৰেছক কটাক্ষ কৰি কৈছিল কংগ্ৰেছে যদি আলিক বিচাৰে তেন্তে আমাৰ কাষত আছে বজৰংবলী উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকী এনে মন্তব্য কৰাৰ পিছতে যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল সমগ্ৰ দেশত আনকি নিৰ্বাচন আয়োগৰ ৰুখতো পৰিছিল যোগী আদিত্যনাথ কিন্তু ইয়াৰ পিছতে এবাৰ যোগী আদিত্যনাথক কটাক্ষ কৰিলে উত্তৰ প্ৰদেশৰ আনগৰাকী প্ৰভাৱশালী নেতা আজম খানে যোগী আদিত্যনাথক প্ৰত্যুত্তৰ দিবলৈ গৈ নিৰ্বাচনী সভাত আজম খানে উদাহৰণসহ ক'লে প্ৰকৃততে বজৰংবলী আৰু আলী একেই গতিকে সকলোৱে কোৱা বজৰংবলী নহয় বজৰং আলী अब हम अली और बजरंग एक हैं बजरंग अली तोड़ दो दुश्मन की गली बजरंग अली ले लो जालिमों की बलि ले लो बलि बजरंग अली बजरंग अली बजरंग अली যদিওবা এই দুইগৰাকী নেতাৰ মন্তব্যই যথেষ্ট বিতৰ্কৰ সূচনা কৰিছে তথাপিও এই দুগৰাকী নেতাৰ মন্তব্যই আন একাংশক যথেষ্ট আমোদ দিয়াৰো পৰিলক্ষিত হৈছে ব্যুৰ' ৰিপৰ্ট টাইম 8